নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ ৭ নম্বৰ অধ্যায় ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ পাঠটিৰ ২ নম্বৰ অংশটো লৈ আহিছো তেনেহলে আহাচোন কি আছে এই অংশটোত আমি চাও ইতিমধ্যে আমি বাকি তিনিটা শৰ্ত আগৰ ভিডিঅত আলোচনা কৰিলো আজি আহিব ৪ নম্বৰ তাৰে শৰ্তটো হেতু হল সমকোণ অতিভুজ বাহু সৰ্বাংগ সমতা শৰ্ত এই শৰ্তৰ মতে কি হয় যদি দুটা ত্ৰিভুজ যদি সমকোণ হয় অৰ্থাৎ এই চিনটো কি কয় 90 ডিগ্ৰী 90 ডিগ্ৰী লগতে 90 ডিগ্ৰী কোণৰ বিপৰীত কোণ বাহুটো যাক আমি অতিভুজ বুলি কওঁ হেতু যদি আনটো ত্ৰিভুজৰ অনুৰূপ বাহুটোৰ লগত অতিভুজৰ লগত যদি সমান হয় আৰু 3 নম্বৰ বাহু যিকোনো এটো হ'ব পাৰে বাহুৰ লগত যদি সমান তেনে ক্ষেত্ৰত সেই দুটা ত্ৰিভুজক আমি কি বুলি ক'ব পাৰো সৰ্বাংগসম বুলি ক'ব পাৰো যদি এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু যথাক্ৰমে আন এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু অনুৰূপ বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি কোৱা হয় অৰ্থাৎ এই শৰ্তটো হ'ব কাৰণে ত্ৰিভুজ দুটা সমকোণ হ'বই লাগিব 90 ডিগ্ৰী হ'বই লাগিব 90 ডিগ্ৰী হলে বাকি অতিভুজ দুটা সমান হ'ব লাগিব আৰু এই দুটা বাহুৰ যিকোনো এটা বাহু সমান হলে আমি সেই দুটা ত্ৰিভুজ কি বুলি কওঁ সৰ্বাংগসম বুলি ক'ব পাৰো আৰু এই শৰ্তটো কি বুলি কোৱা হৈছে সমকোণ অতিভুজ বাহু সৰ্বাংগ সমতা বুলি কোৱা হৈছে আৰু ইংলিছত কয় ৰাইট হাইপোটেনিয়াছ সাইড অৰ্থাৎ আমি ইয়াক এনেকেও লিখিব পাৰো ৰাইট হাইপোটেনিয়াছ সাইড RHS বুলি আমি লিখিব পাৰো ইমান দীঘলীয়াকে নেলিখি আমি এনেকেও শৰ্টকেও লিখিব পাৰো RHS মানে হল সমকোণ মানে ৰাইট এংগল অতিভুজ মানে হাইপোটেনাছ আৰু বাহু মানে হল সাইড এতিয়া উদাহৰণ 4ত চোৱা ত্ৰিভুজ PQR আৰু ত্ৰিভুজ MNL ৰ Q আৰু N এংগলটো 90 ডিগ্ৰী আৰু QR ৰ মান দিছে 3 সেন্টিমিটাৰ PR ৰ মান দিছে 5 সেন্টিমিটাৰ ঠিক তেনেকে ইয়াতেও দিছে NL 3 সেন্টিমিটাৰ আৰু ML দিছে 5 সেন্টিমিটাৰ এতিয়া আমাক সুধিছে ৰাইট হাইপোটেনিয়াছ সাইড সৰ্বাংগ সমতাৰ শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সমতাৰ পৰীক্ষা কৰা এতিয়া সৰ্বসম হয় নে নহয় আমাক হেতু উলিয়াব দিছে সো তিনিটা শৰ্ত আমি দিব লাগিব হেতু হল এটা হল দুটা 90 ডিগ্ৰী লগতে ইয়াতৰ অতিভুজ দুটাও সমান হয়নে আৰু QR NL এই দুটা বাহু সমান হৈ আছে যেহেতু দুটাৰ ক্ষেত্ৰত 3 সেন্টিমিটাৰ কে আছে সো আমি এনেকে লিখিম সমাধান দিয়া আছে লিখিম আমি কি এংগল Q ইকুৱেল এংগল N কিমান 90 ডিগ্ৰী দুটা সমকোণী ত্ৰিভুজ আৰু QR ইকুৱেল NL কিমান 3 সেন্টিমিটাৰ আৰু এইফালে PR ইকুৱেল ML কিমান 5 সেন্টিমিটাৰ সো তিনিটা আমি কাৰণ দেখাব পাৰিলো সো এতিয়া আমি লিখি দিব পাৰো এতেকে ত্ৰিভুজ PQR কোনবিলাক মাজতে থাকে PQR সৰ্বাংগসম হ'ব ত্ৰিভুজ MNL আৰু কি শৰ্ত মতে এটো আমি লিখি দিম সমকোণ অতিভুজ বাহু শৰ্ত মতে নাইবা শৰ্টকে লিখিবা RHS শৰ্ত মতে এনেকেও লিখি দিব পাৰা ঠিক আছে সমকোণ অতিভুজ বাহু শৰ্ত মতে সো নেক্সট দিয়া আছে অনুসিদ্ধান্ত কোন বাহু করোলারি এংগল সাইড ক্রাইটেরিয়ান্স তাৰ মানে এইটো তোমাৰ আগতে যেটো আমি পালো যে কোন বাহু কোন হেতুৰ নিচিনা খালি ইয়াৰ অৱস্থানটো অলপ সলনি হ'ব অৰ্থাৎ আমি ইয়াতে
কোন দুটা একেলগে লৈ বাকি থকা বাহুকেইটাৰ ভিতৰতে এটা বাহু আমি লব লাগিব সো দুটা ত্ৰিভুজক কোন কোন বাহু শৰ্ত সাপেক্ষে সৰ্বাংগসম বুলি কোৱা হ'ব যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু যিকোনো এডাল বাহু আন এটা ত্ৰিভুজৰ অনুৰূপ দুটা কোণ বা অনুৰূপ বাহুৰ লগত সমান হয় তেনে ক্ষেত্ৰত ইহতবোৰক কি বুলি কোৱা হৈছে সৰ্বাংগসম বুলি কোৱা হৈছে শৰ্তটো হ'ব কোন কোন বাহু বা এংগেল সাইড বুলি আমি ক'ব পাৰো সো ইয়াতে A কোণটো D কোণৰ লগত সমান B কোণটো E কোণৰ লগত সমান তাৰ পিছত BC বাহুটোৰ লগত EF বাহুটো সমান সো এনে ক্ষেত্ৰত এই দুটা ত্ৰিভুজক সৰ্বাংগসম বুলি কোৱা হ'ব এটা টুকা আছে যে AAS হল AAS মানে কোন কোন বাহু হল কোন বাহু কোণৰ এটা বিশেষ অৱস্থা আমি এইটো পাইছোৱে হয় নহয় ইয়াৰে AAS টো এটা বিশেষ অৱস্থা যত আমি এংগেল যিকোনো দুটাৰ এটা বাহু আমি ধৰি লওঁ আৰু যদি আকৌ কোন দুটাৰ মাজত যদি বাহু সোমাই থাকে তেতিয়া হলে সেই শৰ্তটো আকৌ বেলেগ হৈ যাব সো এইখিনি বস্তুৱে কৈছে আৰু AAA কোন থাকিব নোৱাৰে হেনেকে আমি সৰ্বসম লব নোৱাৰো কিয়নো কোন দুটা ত্ৰিভুজ সৰ্বাংগসম হোৱাৰ শৰ্ত নহয় কিয়নো এটা ত্ৰিভুজৰ তিনিটা কোণ আন এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমান হলে সিহঁতৰ অনুৰূপ তিনিডাল পৰস্পৰ অনুৰূপ বাহুবোৰ তিনিডাল পৰস্পৰ সমান নহবও পাৰে অনুৰূপ বাহুবোৰ সমান নহবও পাৰে আৰু সেই ক্ষেত্ৰত AAA শৰ্তটো আমি নাপাও এতিয়া ইয়াতে আহিব অনুশীলনী 7.1 যে 7.1 ত চোৱা চিত্ৰ ত্ৰিভুজৰ জোৰসমূহৰ জোখবোৰ দিয়া আছে দেখুৱা যে ত্ৰিভুজৰ জোৰবোৰ সৰ্বাংগসমতাৰ শৰ্ত উল্লেখ কৰা এতিয়া এই দুটা ত্ৰিভুজ দিছে মই ইয়াতে কৰি দিও আৰু এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয় বুলি আমাক দেখুৱাব দিছে তো মই কি দিয়া আছে এখিনি লিখি লওঁ দিয়া আছে কি AB equal PR ইমান 3 সেন্টিমিটাৰ আৰু এফালে এংগেল B equal এংগেল R কিমান 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ সো AC আকৌ দিয়া আছে PQ লগত কিমান 5 সেন্টিমিটাৰ হয় নহয় সো আমি তিনিটা কাৰণ পালো গতিকে এই দুটা ত্ৰিভুজ কি হ'ব ABC সৰ্বাংগসম হ'ব ত্ৰিভুজ কাৰ লগত এই কোণটো মাজত পৰিছে ইয়াৰ মাজত পৰিব লাগিব AB বুলি কতে 3 সেন্টিমিটাৰ সো আমাৰ PR বুলি কতে 3 সেন্টিমিটাৰ বাহুটো আহিব সো PRQ হ'ব ইয়াৰ নাম্বাৰ PRQ আৰু ইয়াৰ শৰ্তটো হ'ব কি শৰ্ত হ'ব যেহেতু এটো 90 ডিগ্ৰী এইটো হ'ব ৰাইট হাইপোটেনাস সাইড শৰ্ত মতে বাস এখিনি লিখিলে হ'ব আমাৰ নেক্সট বি নম্বৰটো চোৱা বিত চোৱা বাহু বিলাকৰ জোখ দিয়া আছে আৰু হেনেকে তিনিটা বাহুৱে এটো হেতুৰ লগত সমান হেতু দেখাই দিলে এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বাংগসম হ'ব দিয়া আছে AB equal 14 সেন্টিমিটাৰ কোনটো হ'ব এইটো PR equal 14 সেন্টিমিটাৰ নেক্সট আহিব BC equal 17 সেন্টিমিটাৰ এটোৰ লগত সমান হ'ব PQ কিমান 17 সেন্টিমিটাৰ নেক্সট আহিব AC equal AC 16 ইফালে হ'ব QR লগত হ'ব 16 সেন্টিমিটাৰ সো তিনিটা যেহেতু পালো আমি সো লিখিব পাৰো ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ABC AB বাহুত পৰুতে 14 সেন্টিমিটাৰ হৈছে সো নেক্সট টু নাম দিউতে আমি হেনেকে মিলাব লাগিব 14 সেন্টিমিটাৰ কোনটো হ'ব এইটো সো হ'ব RP তাৰপিছত BC আহুতে BC ৰ ক্ষেত্ৰত 17 সেন্টিমিটাৰ সো ইয়াতে নামটো কেনেকে আহিব RPQ
R P Q এই বস্তুটো তোমালোকে মিলাব লাগিব চোৱা AB হল এইফালে 14 সেন্টিমিটাৰ আৰু এইফালে RP হল 14 সেন্টিমিটাৰ BC 17 সেন্টিমিটাৰ ইয়াৰ পিছত কন্টিনিউ হৈ যাব BC 17 সেন্টিমিটাৰ PQ লগত মিলিব সো এনেকে আমি মিলাব লাগিব আৰু ইয়াৰ শৰ্তটো হ'ব শৰ্তটো হ'ব বাহু 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 শর্ত মতে নেক্সট টিটুত চোৱা এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এইটো 90 ডিগ্ৰী কোণ এইটো 90 ডিগ্ৰী কোণ গতিকে এই দুটা কোণ কি হ'ব সমকোণ লগতে এইটো বাহু সমান হৈ আছে আৰু ইয়াৰে এইটো বাহু সমান হৈ আছে লগত BC টো কি হ'ব ইয়াতৰ সাধাৰণ বাহু সো সেই তিনিটা হেৰি দেখা লিখিব পাৰিলে আমি এই দুটা সৰ্বাংগসম বুলি ক'ব পাৰিম দিয়া আছে কি angle A equal angle D equal 90 degree লগতে AC equal DC equal 3.6 centimeter আৰু BC equal BC এটো কি হ'ব সাধাৰণ বাহু এয়া হ'ব সাধাৰণ বাহু সো তিনিটা কাৰণ পালো এতেকে ত্ৰিভুজ আমি নামটো দিউতে কোনটো মাজত আহিব লাগিব আমি দিম CAB সৰ্বাংগসম ত্ৰিভুজ CDB আৰু কি শৰ্ত মতে যেহেতু সমকোণ RHS শৰ্ত মতে নেক্সট ডি নম্বৰটো চোৱা ইয়াতেও দুটা ত্ৰিভুজ আছে এইটো এটা ত্ৰিভুজ ভাবি চাব গলে আছে বহুত গিটা কিন্তু মেইন ত্ৰিভুজ এই দুটা আমি সৰ্বসম বুলি দেখাব লাগিব এতিয়া এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী সো 90 ডিগ্ৰী হোৱাৰ লগে লগে সমকোণ আমি ব্যৱহাৰ কৰিব পাৰিম দিয়া আছে কি angle C equal angle D কিমান 90 ডিগ্ৰী AC equal BD কিমান 2 সেন্টিমিটাৰ আৰু AB equal AB হ'ব একেটা বাহুতে বহি আছে দুটা ত্ৰিভুজ AB equal AB কি হ'ব সাধাৰণ বাহু এতেকে ত্ৰিভুজ কোনটো মাজত আহিব লাগিব ত্ৰিভুজ ACB সৰ্বাংগসম ত্ৰিভুজ BDA হয়নে BDA কাৰণ AB AC বুলি কতে 2 সেন্টিমিটাৰ ইয়াতে আহিব BD বুলি কতে 2 সেন্টিমিটাৰ এটা আহিব সো এটো সিৰিয়ালি মিলি যাব এতেকে শৰ্তটো কি হ'ব যেহেতু 90 ডিগ্ৰী পালো 90 ডিগ্ৰী হোৱাৰ লগে লগে হ'ব এটো RHS শৰ্ত মতে বুজি পাইছা এতিয়া চোৱা মূল্যায়ন ভাগটোত চিত্ৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সৰ্বাংগসম হয় নে নহয় এই চিত্ৰটো মিলাই চোৱা এটো কোণ 90 ডিগ্ৰী এটো কোণো 90 ডিগ্ৰী এই বাহুটো 4 সেন্টিমিটাৰ এই বাহুটো 4 সেন্টিমিটাৰ এই বাহুটো 5 সেন্টিমিটাৰ এই বাহুটো 5 সেন্টিমিটাৰ সো এটো লগত সমান এটো লগত সমান সো তিনিটা যেহেতু যুক্তি আছে সমান হোৱাৰ সো আমি ক'ব পাৰো এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব আৰু ইয়াৰ কাৰণটো হ'ল 90 ডিগ্ৰী যেহেতু সমকোণ অতিভুজ বাহুৰ শৰ্তমতে এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅটোত এইখিনিলৈকে আছিলে আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ